মই আচলতে গৰিমাৰ খবৰ ল'বলৈহে আহিছিলোঁ, বেমাৰ চাবলৈ অহা নাছিলোঁ। আচলতে তেনেকুৱা একো ইমান গুৰুতৰ একো বেমাৰ হোৱা নাই, ৰাতি টোপনি অহা নাই আৰু এতিয়া মনটোতো ভাল নহয়েই। গতিকে সেইকাৰণে ৰাতি টোপনি নোহোৱাৰ কাৰণে হঠাৎ মূৰ ঘূৰাই যোৱাৰ নিচিনা হৈছিল। পিছত প্ৰেছাৰ চেছাৰ চালোঁ, চব ঠিক আছে, চিন্তা কৰিব নালাগে। কিন্তু এটা কথা মই আজি ইয়াত একেলগে কওঁ, বৰ দুখ পাইছোঁ এটা কথা মনত, যে কিছুমান মিডিয়াৰে আমাৰ কিছুমান মানুহে এনেই মিছা অপপ্ৰচাৰ চলাইছে যে জুবিন ডিপ্ৰেশ্যনত গৈছিল। এইবিলাক মিছা কথা, এইবিলাক ক'ব নাপায়। সেইটো কাৰণে গৰিমাৰ মনটো ভাল নহয়। গতিকে এইবিলাক কথা কোনেও কেতিয়াও কাকো কোৱাও হোৱা নাই, আমাৰ হস্পিটেলৰ পৰাও আমি কোৱা নাই। কিন্তু কেনেকৈ মানুহে অপপ্ৰচাৰ চলাইছে সেইটো হ'ব নাপায়। আমি কেনেকৈ ধৰণে ট্ৰিটমেণ্ট কৰিছোঁ আমি গোটেইখিনি জানো। জুবিন সদায় স্পষ্টবাদী, সদায় সত্যত থাকে আৰু সদায় যি আহে সন্মুখত সঁচা কথাই কয় আৰু কেতিয়াও কোনো ডিপ্ৰেশ্যন নাযায়। মানে এইটো ক'ব নাপায়, ভুল তথ্য দিয়া হৈছে। সেইটো যাতে ভৱিষ্যতলৈ নহয় আৰু যিকেইজন ঘৰত আছে সেইকেইজন মানুহৰ যাতে অপকাৰ নহয়, সেই ক্ষেত্ৰত মই অনুৰোধ কৰিছোঁ সকলো মিডিয়া ৰাইজক যাতে কোনেও যাতে ভুল প্ৰচাৰ নকৰে এইখিনি সময়ত। নিশ্চয় একাংশ লোকে কৰিছে আৰু এইটো হ'লে আচলতে পৰিয়ালটোক আমি শাস্তি দিয়া নিচিনা। এটা পৰিয়ালক যদি আমি বাহিৰৰ পৰা চাই আছো, পৰিয়ালৰ ভিতৰৰ পৰা যদি চোৱা যায় যথেষ্ট মানসিক চাপত আছে, কিন্তু ডেফিনেটলি আছে। এতিয়া গৰিমা নিজে এইটো কথা স্পষ্ট হয়। গতিকে মই এনেই গৰিমাৰ খবৰ ল'ব আহিছিলোঁ, কিন্তু হঠাৎ গম পালোঁ যে কি তেওঁ ৰাতিপুৱা মূৰ ঘূৰাৰ নিচিনা হৈছিলে, লগে লগে প্ৰেছাৰ চোৱা হ'ল, দেখিলোঁ ঠিকেই আছে। কিন্তু কথা হ'ল কি, ৰাতি যদি টোপনি নাথাকে, দিনত যদি ইমানখিনি মানুহ দিনেই ৰাতি আহি আছে, কিছুমান মানুহ ৰাতি 4টা বজাতো আহিছে, প্ৰায় 5টা বজাতো আহিছে, আকৌ গোটেই দিনটো মানুহ আহি আছে। গতিকে মানুহখিনিক নামাতিলেও মানুহখিনি বেয়া পাব। সেইকাৰণে গৰিমাই সকলোকে মানে ৱেলকাম কৰাৰ কাৰণে হয়তো দিনেই ৰাতি এনেধৰণে থাকিব লগা হোৱাৰ কাৰণে হয়তো ৰাতি টোপনি ডিষ্টাৰ্ব হৈছিলে আৰু সেইকাৰণে অলপমান মূৰ ঘূৰাই নিচিনা। পৰামৰ্শ দিছে নেকি টেবলেট? নিশ্চয় মই সেইমতে আগৰ পৰা যিখিনি পৰামৰ্শ দি থোৱাই আছে সেইমতে, আৰু এচিডিটি বা গেছৰ কাৰণেই হওক বা ৰাতি টোপনি নহাৰ কাৰণে যিখিনি মেডিচিন প্ৰয়োজন আছে সেইখিনি অলৰেডি দিয়াই আছে। গতিকে সেইখিনি ইতিমধ্যে খাই আছে, সেইটোলৈ চিন্তা কৰিব লগা হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।